বৰ্তমান সময়ত ৰাজনীতি কৰা একাংশ ৰাজনৈতিক নেতাই ইমান মুখা পিন্ধে যদি সেই মুখাবোৰ খুলি থব পৰা ব্যৱস্থা থাকিলহেঁতেন তেতিয়াহ'লে তেওঁলোকৰ ড্ৰয়িং ৰুমতো নধৰিলেহেঁতেন বেডৰুম পৰ্যন্ত যাবলগীয়া হ'লহেঁতেন মুখাবোৰ থবলৈ ইমান মুখা পিন্ধে আৰু ডিকে বিভক্তৰ কথা হ'ল এই মুখা পিন্ধা ৰাজনৈতিক নেতাসকলৰ মুখা খোলাই আমাৰ লক্ষ্য আজি আমি মুখা খুলিম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইবাৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অতি তুচ্ছ তাচ্ছিল্য কৰিছিল অতি ঠাট্টা কৰিছিল আনকি তেওঁ সৌজন্যতাও পাহৰি গৈছিল যি তৰুণ গগৈ ডাঙৰীয়াৰ ছত্ৰছায়াত থাকি ৰাজনীতিৰ অ ক খ শিকিবলৈ যত্ন কৰিছিল তৰুণ গগৈ ডাঙৰীয়াক এবাৰ লগ পাবলৈ এষাৰ মাত লগাবলৈ পৰ দি আছিল দিনটো সেই জয়ন্ত মল্ল ডাঙৰীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক মানে নিম্নতম সৌজন্যতা প্ৰদৰ্শন নকৰিলে প্ৰথমতে তেওঁনো তৰুণ গগৈক কেনেকৈ সম্বোধন কৰিছিল মই সেইটো দেখাইছোঁ চাওকচোন বাপেকৰ নামেৰে যিটো ইলেকশ্যন খেলি ইমান দিন জিকি আছিল পিতৃ নামত জিকা যিটো তেওঁ গৌৰৱ অৰ্জন কৰি আছিল তেওঁ আচলতে তেওঁৰ নিজৰ গৌৰৱ নহয় তৰুণ গগৈ লৰাই ইলেকশ্যন খেলিছিল এইবাৰ গৌৰৱ গগৈ ইলেকশ্যন খেলিব শুনিলে নহয় তৰুণ গগৈৰ পুত্ৰ গৌৰৱে খেলিছে এইটো কথা এইটো বাদ দিয়ক ক'লে বাৰু তেওঁ নাজানে আনহাতে এই জয়ন্ত মল্ল বৰুৱাই গৌৰৱ গগৈক কৈছিল যে তেওঁ মেডাম মেফিত মানে আহোমৰ পোচাকযোৰ পিন্ধিবলৈ বেয়া পায় অথচ টুপিটো পিন্ধে গতিকে টুপিটো ঈদৰ সময়ত টুপিটো পিন্ধে বুলি কৈছে গতিকে ঈদৰ সময়তনো কাৰ টুপি পিন্ধে সেই কথাটো আপোনাৰ বুজিবলৈ বাকীয়ে নাই গতিকে কি কৈছিল সেইখিনি শুনক এই অসমীয়া আহোম মানুহে মেডাম মেফিৰ দিনাখন আহোমৰ সাজযোৰ পিন্ধিবলৈ লাজ কৰে কিন্তু ঈদৰ দিনাখন টুপি পিন্ধি বহি থাকে সেইজন মানুহ অসমীয়া মানে কেনেকৈ ভোট দিব চাওক যোৱা 3 বছৰৰ তেওঁৰ ফটোবিলাক চাওক দেখিলে শুনিলে এতিয়া আমি এই মাননীয় মন্ত্ৰী মহোদয়ৰ বহুবল্কী মন্ত্ৰী মহোদয়ৰ সততে সাধাৰণ মানুহক তুচ্ছ তাচ্ছিল্য কৰি এক আনন্দ এক বন্যা উল্লাস অনুভৱ কৰা এই মন্ত্ৰীজনৰ মানে মুখাখন খুলিছোঁ আমি চাওক এই মন্ত্ৰীজন মুখ্যমন্ত্ৰী মহোদয়ৰ ৰাজনৈতিক সচিব হৈ থাকোঁতে 2022 চনত গোৱালপাৰা ভ্ৰমণ কৰিছিল এটা গোৱালপাৰাৰ দৃশ্যটো চাওক দেখিছে নহয় হাঁহি তেওঁৰ মুখৰ নমস্কাৰ দি তৎ পোৱা নাই বাকী টুপিটোৰ কথাটো কি ক'ব তেওঁক আৱৰি থকা মানুহখিনিৰ কথা কি ক'ব মানে ৰাজনীতিক লৈ এওঁলোকে ইমান তলত নামিব পাৰে ইমান বেছি মুখা পিন্ধিব পাৰে ৰাজনীতিৰ স্বাৰ্থত এওঁলোকে তাৰমানে কোনো আত্মসন্মান কোনো ধৰণৰ আত্মসচেতন কোনো ধৰণৰ সংস্কাৰ কোনো আত্মবোধ লজ্জা একো নাই যি মন যায় তাকে ক'ব পাৰে এই ছবিখনে চাওক কেনেকৈ হাঁহি আছে লাজ নালাগেনে তেওঁ এনেকৈ ইলেকশ্যনৰ সময়ত তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে কলযাত্ৰাৰ সময়তো তেওঁ আনকি মোগল বুলি যে যিয়ে কল লয় তেওঁলোক মোগলৰ বংশধৰ জাতীয় কথা কৈছিল গতিকে এই জয়ন্ত মল্ল বৰুৱাৰ দৰে লোকসকলৰ মুখা খোলাটোৱে হ'ল আমাৰ লক্ষ্য আৰু এই জয়ন্ত মল্ল বৰুৱাই গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক নামকাৰীকৈ সম্বোধন কৰি যি ধৰণে এটা মৈবৰ ভাৱ দেখুৱাইছিল তাৰ পৰা প্ৰতিফলন হয় তেওঁৰ অহংকাৰ কিমান অহংকাৰ এইজন মন্ত্ৰী কথা কোৱাৰ যিটো আচৰণ তেওঁৰ যিটো মুখৰ যিটো ৰেৰূপ সেই ৰেৰূপতে প্ৰকাশ পায় তেওঁৰ অভিব্যক্তি আচলতে তেওঁ কি ধৰণৰ মানুহ বাকী জলজীৱন আঁচনিক লৈ ক'ত কেনেকৈ দুৰ্নীতি সংঘটিত হৈছে ক'ত কেলেংকাৰী হৈছে সেই কথাবোৰ আমি অনাগত সময়ত আনিম কিন্তু আমি আজি ক'ব খুজিছোঁ এওঁলোকৰ মুখা খুলিব লাগে এনেকুৱা নেতা এনেকুৱা মন্ত্ৰী এনেকুৱা বিধায়ক এনেকুৱা ৰাজনৈতিক লোকৰ মুখা খোলা বিৰাট প্ৰয়োজন হৈ পৰিছে এওঁলোকে ধুবুৰীত কিবা এটা ক'ব শিৱসাগৰত কিবা এটা ক'ব গুৱাহাটীত কিবা এটা ক'ব এই কিবা এটা কৈ সাধাৰণ মানুহৰ মাজত ঘৃণা আৰু বিদ্বেষৰ ব্যবাস্প বিয়পাই এওঁলোকে আচলতে কি কৰিব খুজিছে যে এতিয়া আৰু কোৱাৰ প্ৰয়োজন নাই কেৱল এওঁলোকৰ এটাই লক্ষ্য তেওঁলোকৰ গাড়ীখন সুৰক্ষিত হৈ থাকিব লাগে তেওঁলোকৰ চিটটো মানে হেৰফেৰ হ'ব নালাগে তেওঁলোকৰ টকা পইচা ধন সম্পত্তি হৈ থাকিব লাগে এই জয়ন্ত মল্ল বৰুৱাই ক'ত কেনেকৈ ঘৰ নিৰ্মাণ কৰিছে বন্দাৰে হওক বা নলবাৰীতে হওক বা ৰঙিয়াত কি ভূমি আছে এই কথাবোৰ আমি যথাসময়ত তথ্য আকাৰে প্ৰমাণ দিম কিন্তু এতিয়া আমি ক'ব খোজা কথাটো হ'ল গৌৰৱ গগৈ যে হাঁহিছিল নোহোৱা কৰি দিব কেনেকৈ নোহোৱা কৰি দিব পাৰে তেওঁ জানে গতিকে আমি গৌৰৱ গগৈক কি কৈছিল আকৌ এবাৰ চাওকচোন গৌৰৱটো হ'ল বাপেকৰ নামৰ তৰুণ গগৈ লৰাই ইলেকশ্যন খেলিছিল এইবাৰ গৌৰৱ গগৈ ইলেকশ্যন খেলিব আৰু গৌৰৱ গগৈক ইলেকশ্যন খেলিলে কেনেকৈ একেবাৰে নোহোৱা কৰি দিবলৈ সেই কামটো আমি জানো শুনিলে নহয় মানে গৌৰৱ গগৈক
ক'ত কেনেকৈ নোহোৱা কৰি দিব পাৰে এওঁলোকে জানে। পিছে কিডাল হ'ল, কি হ'ল বাপু, কিডাল কৰিলা? নিজেই মুখ থেকেচা খালা দেখোন। তোমালোকৰ সমগ্ৰ সৈন্য সামন্ত বাহিনী যোৰহাটত উবুৰি খাই পৰি দিনে ৰাতি কষ্ট কৰিয়ে দেখোন একো ফল নাপালা। কাৰণ নাভাবিবা মানুহক মূৰ্খ বুলি। এতিয়া তোমালোকৰ চলাহী কথাত ভুল নাযায়, তোমালোকৰ প্ৰৰোচনাত, তোমালোকৰ প্ৰলোভনত ভুল নাযায়। মানুহে চিন্তা কৰিব পৰা হৈছে তোমালোকে কি কৰিছা। তোমালোকে কিছুমান আঁচনি যুগুত কৰাৰ পূৰ্বে ভাবা তোমালোকৰ তাৰ পৰা কি লাভ হ'ব। ৰাইজৰ লাভটো পিছৰ কথা, ঠিকাদাৰৰ কিমান শতাংশ থাকিব, এই ধৰণৰ কথা কাৰবাৰবোৰ এতিয়া আৰু সাধাৰণ মানুহে বুজিবলৈ বাকী নাই। গতিকে জয়ন্ত বাপু, আপোনাক এতিয়াও কৈছোঁ যে অকণমান সংযত হওক। মানুহক ৰাজনীতিৰ স্বাৰ্থতে এই ধৰণে আচৰণ নকৰিব। অন্ততঃ এগৰাকী মন্ত্ৰীৰ, সন্মানীয় মন্ত্ৰীৰ মৰ্যাদা ৰাখি কথাবোৰ কওক। আপোনালোকে খুব চেলেং বেলেং মানে উপৰুৱাকে ফাটলামি কৰিলে ভাল নেদেখি। আৰু মন কৰিব, এই জয়ন্ত মল্ল বৰুৱাই শেহতীয়াভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফ'ল' কৰিবলৈ গৈ তেওঁ নিজকে সৰু মামা হিচাপে মানে উপস্থাপন কৰিবলৈ চেষ্টা কৰে। তেওঁ যেন সৰু মামা, তেওঁৰ কথা কোৱা কৌশল, ষ্টাইল, আচৰণ, খোজ কাটল, মানুহৰ লগত ভাৱ বিনিময়, মানে সকলোতে তেওঁৰ এটা উচ্চমান্যতা ফুটি উঠে। আৰু তেওঁ যেন সৰু মামা, তেওঁ যেন হিমন্ত বিশ্ব শৰ্মাৰ পিছতে তেওঁ জনপ্ৰিয়, এনেকুৱা এটা দেখুৱাবলৈ চেষ্টা কৰে। আনকি শেহতীয়াভাৱে তেওঁ মানে তেওঁৰ ফেচবুক পেজ এটাত এই ধৰণৰ ভিডিঅ' প্ৰচাৰো কৰি আছে, মানে ৰাজকীয় ষ্টাইলৰ ভিডিঅ'। তেওঁৱেই এক অনন্য। গতিকে এই লক্ষণবোৰ শুভ নহয়। ধন্যবাদ।